আমাৰ তাত ষ্টকত এইটো গোল্ডেন ৰিট্ৰিভাৰ ফিমেল আছে ধুনীয়া কোৱালিটিত হেভি বন হেভি কোৱালিটিত আছে এইজ 45 ডেজ আৰু ওজন 3 কেজি প্লাছ আছে আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব অল আছাম ডেলিভাৰী এভেইলেবল হ'ব নমস্কাৰ চাইনোফাইলছ আজি মই আহিছোঁ গুৱাহাটীত এটা ডগ শ্ব' হৈ আছে তালৈ আহিছোঁ আজি বেলেগ বেছি একো নকওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আপোনালোকক দেখাম ইয়াতে কি ডগ আহিছে কেনেকুৱা হয় ডগ শ্ব' সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব ইয়াতে আপোনালোকে দেখিছে এইকেইটা হৈছে ডাচাউনৰ শ্ব' হৈ আছে এতিয়া এইবিলাক প্ৰাইচবিলাক আছে ইয়াত ইপিনে হৈ আছে গোল্ডেন ৰিট্ৰিভাৰৰ শ্ব' ইয়াতে জাজে চেক কৰি আছে গোল্ডেন ৰিট্ৰিভাৰবিলাক Poppy Beach, exhibit number 43 and 49. Golden Retriever Poppy Beach, exhibit 43 and 49. Please come inside the ring. 43 and 49, Golden Retriever Beach. Please come quickly. 49, Stagger Beach. এইটো হৈছে গ্ৰেট ডেন ইয়াতে গ্ৰেট ডেনৰ শ্ব' হৈ আছে জাজে চেক কৰি আছে গ্ৰেট ডেনটো ইয়াতে অকল মানে কুকুৰটোৱে নাচায় ইয়াতে কুকুৰটোৰ ৰৈ থকা পজিশ্যন ট্ৰেইন কিমান আছে তাৰ দাঁত কিমান চাফা স্কিন কিমান চাফা সি কিমান অবিডিয়েণ্ট এইবিলাক গোটেইখিনি চাই আপোনালোকে দেখিছেই কেনেকৈ চাই আছে সি ৰৈ থকা পজিশ্যনলৈকে চাই ইয়াতে আৰু লগতে অনাৰৰ লগত তাৰ বিহেভিয়াৰটো কেনেকুৱা সেইখিনিলৈকে এইটো হৈছে ফ্ৰেঞ্চ বুলডগ এইটো হৈছে টয় পম দেখিছে কিমান কিউট তাক পুৰা পজিশ্যনত ৰখাই থৈ দিছে বহুতে চাগে দেখা নাই এইটো টয় পম বুলি কয় এইটো ব্ৰীডক এতিয়া আহক আমি ডগ শ্ব'লৈ অহা ব্ৰীডবিলাক চাওঁ কি ব্ৰীড আহিছে আৰু কিমান ধুনীয়া এটা হৈছে আমেৰিকান বুলি মাইক্ৰ' চাইজ এইটো যোনটো শুই আছে সেইটো US-ৰ পৰা ইম্পৰ্ট কৰি আনিছে বহুত ভাল কোৱালিটিত ধুনীয়া ইয়াৰ এইবিলাকৰ চবৰে এইটো দেখিছে এইটো হৈছে চিটজু ইয়াক ৰেম্পত নিবৰ কাৰণে ৰেডি কৰি আছে এতিয়া এইটো এটা আছে ইয়াকো পুৰা ৰেডি কৰি থৈ দিছে এতিয়া ইয়াক খেলাবলৈ নিব আৰু অলপ পাছত এইটো হৈছে গোল্ডেন ৰিট্ৰিভাৰ ইয়াকো এতিয়া নিব সেইকাৰণে তাক ৰেডি কৰি আছে চাওক কিমান ধুনীয়া কোৱালিটি পুৰা ৰেডি কৰি আছে আৰু ইয়াত থকা প্ৰত্যেকটো ব্ৰীডে ইয়াতে খেলা যোনকেইটাক শ্ব' কাৰণে আনিছে প্ৰত্যেকটো ব্ৰীডৰে মানে KCI পেপাৰ থকা ব্ৰীড হয় এইবিলাক কেনেল ক্লাব অফ ইণ্ডিয়াত ৰেজিষ্টাৰ্ড থকা ডগহে ইয়াতে খেলিবলৈ পায় তো এয়া ৰেডি কৰি আছে ইয়াক নিব এতিয়া এইটো হৈছে হাস্কি এইটো ইয়াক এতিয়া লৈ গৈছে শ্ব' কাৰণে এইটো চাওক কলকাতাৰ পৰা আহিছে কেৰাভান হাউণ্ড বুলি কয় এইটো ব্ৰীডক ক্ষীণমিন হয় কলকাতাৰ পৰা আনিছে এইটো কেৰাভান হাউণ্ড তেখেতে আৰু এটা আনিছে এইটো ৰটউইলাৰ এইটো হৈছে বিগেল ইয়াকো খেলাবৰ কাৰণে লৈ আহিছে এইটো হৈছে জাৰ্মান শ্বেফাৰ্ড এইটো হৈছে বক্সাৰ বুলি যোনটো ব্ৰীড কোৱা হয় এইটো ব্ৰীডকে কোৱা হয় বক্সাৰ মেল এটা ফিমেল এটা আছে লৈ আহিছে এইটো হৈছে বেলজিয়াম মেলিনোছ এজনী ফিমেল আৰু এটা মেল এটাও আনিছে শ্ব' কাৰণে আৰু এই শ্ব'টো পাতিছিলে গুৱাহাটী কেনেল ক্লাবে পাতিছিলে ডগ শ্ব'টো 18 ফেব্ৰুৱাৰীত গীতানগৰত এইটো মেল হয় এইটো হৈছে বুল মেষ্টিফ এইটো বহুত মস্ত কুকুৰ হয় ইয়াতে ভিডিঅ'ত অলপ সৰু দেখা গৈছে কিন্তু এইটো বহুত হাইটটো বহুত বেছি আৰু বহুত মস্ত ভয়ানক দেখিলেই ভয় লাগে এইটো হৈছে গ্ৰেট ডেন অথনি যে দেখিছিলে ভিডিঅ'টোত এইটো গ্ৰেট ডেনটো ইয়াতে ৰাখি থৈছে এইটো জাৰ্মান এইটো বেগাল ইয়াক ৰেডি কৰি আছে শ্ব' কাৰণে
ইয়াতে যাৰ খেল হোৱা নাই সিহঁতক ভৰাই পেলাই ৰাখিছে এনেকৈ কেজবিলাকত। ইয়াতে বিভিন্ন জেগাৰ পৰা মানুহ আহিছে, কলকাতাৰ পৰা আহিছে, উত্তৰ প্ৰদেশৰ পৰা আহিছে, পাঞ্জাৱৰ পৰা আহিছে, চবৰ পৰাই মানুহ আহিছে। মোৰ বিশেষ কাম থকাৰ কাৰণে মই সোনকালে গুচি আহিব লগা হ'ল, সেইকাৰণে ইয়াতে ফটো কেইখনমান এড কৰি দিছোঁ ডগছৰ। এনেকুৱা ডগছত নিব হ'লে আপোনাৰ কুকুৰটো কেচিআই পেপাৰ থাকিব লাগিব, কেনেল ক্লাব অফ ইণ্ডিয়াত ৰেজিষ্টাৰ্ড থাকিব লাগিব, আৰু ইহঁতৰ বহুত ক্ৰাইটেৰিয়া থাকে, সেইখিনি থাকিলে আপোনালোকেও যাব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।